মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি এই ভিডিঅ'ত আলোচনা কৰিম প্ৰজ্ঞান বৃত্তি পৰীক্ষা আৰু সফুৰা বৃত্তি পৰীক্ষাৰ কাৰণে দৰকাৰী চতুৰ্থ আৰু পঞ্চম শ্ৰেণীৰ গণিত বিষয়টোৰ কেইটামান অতি গুৰুত্বপূৰ্ণ প্ৰশ্নোত্তৰ। তোমালোকে ভিডিঅ'টো শেষলৈকে মনোযোগেৰে চাই থাকিবা। আৰু এই যি প্ৰশ্ন তোমালোকলৈ আগবঢ়াম, আচলতে এনেকুৱা নহয় যে এই গণিতৰ প্ৰশ্নকেইটা কেৱল প্ৰজ্ঞান বৃত্তি পৰীক্ষা বা সফুৰা বৃত্তি পৰীক্ষাৰ বাবেহে। আচলতে এনেকুৱা ধৰণৰ প্ৰশ্নবিলাক বিভিন্ন ধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষাত আচলতে আহিয়ে থাকে। সেইকাৰণে তোমালোকে যিকোনো ধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষাৰ কাৰণে যদি প্ৰস্তুতি চলাই আছা, তেতিয়াহ'লে এই ভিডিঅ'টো তোমালোকে নিশ্চিন্তভাৱে চাব পাৰা। ঠিক আছে, গণিত বিষয়টো তোমালোকে ভালদৰে শিকিব পাৰিবা আৰু যিকোনো প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে তুমি প্ৰস্তুতি কৰিব পাৰিবা। এতিয়া আমি আৰম্ভ কৰিছোঁ। আৰু এটা কথা কৈ লৈছোঁ তোমালোকক, ইতিমধ্যে আমি প্ৰজ্ঞান বৃত্তি পৰীক্ষা আৰু সফুৰা বৃত্তি পৰীক্ষাৰ কাৰণে বহুতো ভিডিঅ' ইউটিউবত আপলোড কৰি থৈছোঁ। তোমালোকে ভিডিঅ'সমূহ চাবৰ কাৰণে এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত দিয়া থকা লিংকত ক্লিক কৰি গৈ চাই ল'ব পাৰিবা। ঠিক আছে, আমি সাধাৰণ জ্ঞান, পৰিৱেশ বিজ্ঞান, বিভিন্ন বিষয় আছে, ইংৰাজী, গণিত, ভাষা, সকলো বিষয়ৰ প্ৰশ্নোত্তৰ তোমালোকক দিয়া আছে। ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত দিয়া লিংকত গৈ পেলাই চাই ল'ব পাৰিবা। এতিয়া আমি আৰম্ভ কৰিছোঁ। ইয়াতে আমাৰ প্ৰশ্ন আৰম্ভ হৈছে, গণিতৰ প্ৰশ্নটো আৰম্ভ হৈছে 31 নম্বৰৰ পৰা। ঠিক আছে, ইয়াত কৈছে এটা দ্বিমাত্ৰিক আকৃতিৰ উদাহৰণ। দ্বিমাত্ৰিক আকৃতিৰ উদাহৰণ হ'ল বৰ্গ। অপশ্যন চিটো শুদ্ধ উত্তৰ। দ্বিমাত্ৰিক আকৃতিৰ উদাহৰণ হ'ল বৰ্গ। আচলতে যিবিলাক বস্তু আমি হাতত লৈ ফুৰিব নোৱাৰোঁ, তেনেকুৱা বস্তুবিলাক দ্বিমাত্ৰিক। যেনে বৰ্গ, বৰ্গটো আমি কেৱল বৰ্ডত আঁকি দেখুৱাব পাৰোঁ, এইটো বোলে বৰ্গ। ঠিক আছে, কিন্তু মই ঘনক বা কিতাপ বা শংকু, এই গোটেই বস্তুবিলাক আমি হাতত লৈ ফুৰিব পাৰোঁ। গতিকে এনেকুৱা আকৃতিবিলাকক কি বুলি কোৱা হয়? ত্ৰিমাত্ৰিক বুলি কোৱা হয়। আৰু যিটো হাতত লৈ ফুৰিব নোৱাৰি, তেনেকুৱাবিলাকক দ্বিমাত্ৰিক বুলি কোৱা হয়। যেনে বৰ্গ, ত্ৰিভুজ, আয়ত, ৰম্বাস, তেনেকুৱা। ঠিক আছে, গতিকে নেক্সট কুৱেশ্যনলৈ আহা। নেক্সট কুৱেশ্যনত আহিছে, ইয়াত কৈছে বৃত্তৰ কেন্দ্ৰৰ মাজেৰে যোৱা জিয়াডালক কি বোলে? মই যদি তোমালোকৰ কাৰণে এটা বৃত্ত আঁকি দিওঁ, ঠিক আছে, ইয়াতে মই এটা বৃত্ত আঁকি দিলোঁ আৰু বৃত্তৰ মাজেৰে যোৱা যি ৰেখা মানে জিয়া, এইটো বৃত্তৰ আচলতে কেন্দ্ৰৰ মাজে, এইটো কেন্দ্ৰ, ইয়াৰ মাজেৰে যোৱা এই জিয়াডালক কৈছে, এইডালক আচলতে কি বুলি কয় বুলি কৈছে? এইডালক আচলতে ব্যাস বুলি কয়। বৃত্তৰ কেন্দ্ৰৰ মাজেৰে যোৱা এই ৰেখাডালক কি বুলি কোৱা হয়? ব্যাস বুলি কোৱা হয়। জিয়া বুলি এইকাৰণে কৈছে কাৰণ পৰিধিৰ দুটা বিন্দুত এনেকৈ সংযোগ কৰিছে, সেইকাৰণে ইয়াৰ নাম জিয়া। গতিকে আটাইতকৈ দীঘল জিয়া বুলিও কোৱা হয় ব্যাসডাল। অ'কে, বুজিব পাৰিলা? তেতিয়াহ'লে নেক্সট চোৱাচোন। নেক্সট আহিলে ইয়াত কৈছে সৰল কৰা। এইটো দিয়া আছে আৰু এইটো সৰল কৰিবলৈ কৈছে। সেইটোৰ কাৰণে তোমালোকক এটা বুদ্ধি দিছোঁ। আটাইতকৈ আগত এই সৰু বন্ধনীৰ ভিতৰৰ কামটো কৰি ল'বা। আৰু সৰু বন্ধনীৰ ভিতৰত যদি হৰণ, পূৰণ, যোগ, বিয়োগ থাকে, তেতিয়া আটাইতকৈ আগত হৰণ চিনটো কৰি ল'ব লাগে। কিন্তু আমি ইয়াত দেখিবলৈ পাইছোঁ সৰু বন্ধনীটোৰ ভিতৰত হৰণ চিন নাই, কিন্তু পূৰণ চিন আছে। সেইকাৰণে আমি পূৰণটোহে কৰি ল'ম। 3 আৰু 2 পূৰণ কৰিলে আমি পাম কিমান? 6। ঠিক আছে, তাৰপিছতে আমি এই 17 লগত আমি 6টো যোগ কৰি দিম। যোগ কৰিলে আমি পাম 17 যোগ 6, যোগ কৰিলে আমি পাম 23। তাৰপিছতে যিটো পালোঁ তাৰ পৰা আমি 19টো বিয়োগ কৰিম, এইফালে হ'ল 19। অ'কে, তাৰপিছত আমি বিয়োগ ফলটো আমি চাই লওঁ কিমান হ'ব। 9 4 13, অৰ্থাৎ 4 পালোঁ। এতিয়া এই যিটো ব্ৰেকেট আছিলে, আমাৰ সৰু বন্ধনী আছে, এই সৰু বন্ধনীৰ ভিতৰত আমি কৰি পেলাই কিমান পালোঁ? গোটেইটো কৰি পেলাই আমি 4 পালোঁ। ঠিক আছে, গতিকে এতিয়া এই যিটো 4, ইয়াতে 4 পালোঁ, এই 4টোক আমি এই হৰণ চিনটো আছে, গতিকে 8ক হৰণ কৰি দিম 4ৰে। কাৰণ এইটো এনেকুৱা হ'ব না, 8 হৰণ 4 হ'ব না। গতিকে 4ৰে যদি 8ক হৰণ কৰোঁ, তেতিয়া কিমান হ'ব? চোৱা, 4ৰে আমি 8ক হৰণ কৰিম। ঠিক আছে, 4 2 8, আমি কিমান পাম? 2 পাই যাম। গতিকে এই 4ৰে 8ক এনেকৈ কটাকটি কৰিব পাৰোঁ, তেতিয়া আমি 2 পাই যাম। তেতিয়া আমাৰ এই মাজু বন্ধনীৰ কামটো ফিনিছ হৈ যাব। অৰ্থাৎ এই গোটেইকেইটা কৰিবলৈ আমি কি পাম? আমি 2 পাম।
2 ঠিক আছে গতিকে এতিয়া আমাৰ আৰু এটা বন্ধনী আছে চোৱা এইটো বন্ধনী আৰু এইটো বন্ধনী গতিকে আমি এই মাজু বন্ধনীৰ ভিতৰত আমি পালো 2 আৰু এইটো আমাৰ হৈছে 12 গতিকে 12 ৰ পৰা এইটো কৰি কিমান পালো আমি 2 পালো 2টো যদি আমি বিয়োগ কৰি দিওঁ বিয়োগ চিন আছে না বিয়োগ কৰি দিওঁ তেতিয়া হলে 10 পাম ঠিক আছে তাৰপিছত এইটো হল 61 61 ৰ পৰা আমাৰ এই বিয়োগ চিনটো আছে এই 10টো বিয়োগ হৈ যাব তেতিয়া হলে আমি পামগে 51 ঠিক আছে এতিয়া আমাৰ উত্তৰ হল 51 গতিকে ইয়াত তোমালোকে মন কৰা অপচন সি টু 51 আছে গতিকে এইটোৱে শুদ্ধ উত্তৰ ঠিক আছে আকৌ এবাৰ শৰ্টকে কৈ দিছো কেনেকৈ কৰিলো আটাইতকৈ আগত সৰু বন্ধনীৰ ভিতৰৰ কামটো কৰিবা আৰু তাত যদি হৰণ চিন থাকে হৰণ চিনটো কৰি ল'ব লাগে আৰু হৰণ চিন নাথাকিলে পূৰণ চিনটো আছে পূৰণ চিনটো কৰি ল'ব লাগে ঠিক আছে আৰু যদি হৰণ পূৰণ চিন নাথাকে তেতিয়া যোগ বা বিয়োগ চিনটো যিকোনো এটা কৰিলে হৈ যায় সো আমি ইয়াত পূৰণ চিন আছে কাৰণে পূৰণটো কৰি ললো পূৰণ কৰি পেলাই 3 দুগুণ 6 পালো তাৰপিছত আমি এই দুটা যোগ কৰি দিলো 23 পালো 23 ৰ পৰা আমি 19 টো বিয়োগ কৰিলো 4 পালো তাৰপিছত যেতিয়া আমি সৰু বন্ধনীৰ কাম কৰিলো তাৰপিছত মাজু বন্ধনীৰ কাম কৰিম সো মাজু বন্ধনীৰ ভিতৰত কি পালো আমি 8 হৰণ 4 8ক আমি 4 হৰণ কৰি আমি 2 পালো ঠিক আছে তেতিয়া মাজু বন্ধনী আমাৰ উঠি যায় তেতিয়াহলে বৰ বন্ধনীৰ ভিতৰত আমি কি আছে এইটো কৰিম গতিকে বৰ বন্ধনীৰ ভিতৰত আমি দেখিলো এফালে 12 এফালে বিয়োগ চিন এফালে 2 গতিকে 12 ৰ পৰা 2 বিয়োগ কৰি আমি 10 পাম ঠিক আছে তাৰপিছত বন্ধনী উঠি যাব তাৰপিছত 61 ৰ পৰা আমি 10 টো মাইনাস কৰিম ইয়াত কাৰণ আমাৰ মাইনাস চিন আছে সো 21 ৰ পৰা 10 টো মাইনাস কৰিলে আমি 51 পাই যাম ঠিক আছে এনেকৈ কৰিব লাগে ওকে নেক্সট চোৱা ইয়াত হলে যাৰ দুটা কোণৰ মাপৰ সমষ্টি 90 ডিগ্ৰী হয় তাক কি কোণ বোলে যাৰ দুটা কোণৰ মাপৰ সমষ্টি তাক কোৱা হয় পূৰক কোণ ঠিক আছে পূৰক কোণৰ মাপৰ সমষ্টি 90 ডিগ্ৰী হয় এটো মনত ৰাখিবা তাৰমানে দুটা কোণ x আৰু যেনিবা y যোগ কৰিলে আমি পাম কিমান 90 ডিগ্ৰী তেতিয়া হলে এটো পূৰক কোণ বুলি কোৱা হয় নেক্সট আহিলে চোৱা ইয়াত আহিলে 7/1 সমতুল্য ভগ্নাংশ হল সো আমি যদি চাও এই যিকেটা ভগ্নাংশ দিয়া আছে কোনটোক আমি কটাকটি কৰিলে এইটো পাম ঠিক আছে আমি যদি চাও 9 1 গুণে 9 9 7 গুণ 63 গতিকে এইটোৱে আসলতে এইটোৰ সমতুল্য ভগ্নাংশ প্ৰথমটোৱে হয় অপচন এইটোৱে শুদ্ধ উত্তৰ আসলে এইকেটাটো এইটোত আমি কটাকটি কৰিবই নোৱাৰো এইটো কটাকটি কৰিব নোৱাৰো এইটো আমি কটাকটি কৰিব নোৱাৰো ঠিক আছে তোমালোকে আৰু এটা কাম কৰিব পাৰা এইটো হাতেৰে একক হৰণ কৰিব লাগে হৰণ কৰি যেটো পাবা এই গুটেই কিটা হৰণ কৰি চাব লাগে যেটো উত্তৰ মিলে এইটোৱে শুদ্ধ উত্তৰ হ'ব তেনেকৈ কৰি চাব পাৰা বা আৰু এটা কৰিব পাৰা এই যেটো 1/7 আছে ইয়াত তলৰ লগত আৰু ওপৰৰ লগত একে সংখ্যা পূৰণ কৰা যাতে আমি এই অপচন কেটাৰ ভিতৰত কোনটো পাম যেনে হাতেৰে যদি আমি 9 পূৰণ কৰো 7 9 গুণ 63 পাম আৰু এই 9 টোকে ওপৰটো পূৰণ কৰিম 9 গুণ 9 হ'ব গতিকে ওপৰত কি পালো 9 আৰু তলত কি পালো 63 গতিকে এনেকৈ কৰিব পাৰা মই কেইবাৰো টেকনিক তোমালোকক কৈ দিলো যেটোৱে ইজি লাগে এটোকে তোমালোকে মনত ৰাখিবা আৰু এপ্লাই কৰিবা সো নেক্সট চোৱা ইয়াত আহিলে 1 ৰ পৰা 20 ৰ ভিতৰত কেইটা অযুগ্ম সংখ্যা আছে সো আমি 1 ৰ পৰা 20 লৈকে লিখিয়ে চাও 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 আৰু 18 19 20 ওকে সো এতিয়া আমাক কৈছে 1 ৰ পৰা 20 ৰ ভিতৰত বুলি কৈছে যেতিয়া ভিতৰত বুলি কয় 1 টো আৰু 20 টো বাদেই দিব লাগে কাৰণ ভিতৰত বুলি কৈছে না এটো বাদ দিব লাগে তাৰ কি বিচাৰে অযুগ্ম সংখ্যা সো অযুগ্ম সংখ্যা বুলি কলে আমি যিবিলাক জোৰ নাথাকে আসলে সেইবিলাক চাব লাগিব গতিকে হল এইটো এটা এৰি এটা দি গলে হল সাটো নাই নাই এটা এৰি এটা দি গলে হল সাটো নাই তাৰ পিছত আমি এনেকে এটা এৰি এটা দি যাব লাগে এটা এৰি এটা দি গলো এটা হিসাব কৰা কেইটা হল এটা দুটা তিনটা চাৰিটা পাঁচটা ছটা সাতটা আঠটা নটা পালো গতিকে ইয়াত অপচন কেইটা মন কৰা ক'ত ন আছে অপচন ডি টো শুদ্ধ উত্তৰ গতিকে এনেকে তোমালোকে কৰিব পাৰা ওকে
সো নেক্সট চোৱা, নেক্সট আহিলে তলৰ চিত্ৰটোৰ প্ৰতিফলন সমমিতি। ঠিক আছে, প্ৰতিফলন সমমিতি মানে আমাৰ এইখন হৈছে এখন গ্লাছ দিছে, আইনা দিছে, আইনাৰ ভিতৰত কোনটো ছবি হ'ব এইটো ক'লে হ'ব। গতিকে এইটো আছে যেতিয়া আমি এনেকৈ গোল দিলোঁ, তাৰপিছত এইটো এনেকৈ গৈছে মানে এইটো এনেকৈ গৈছে আৰু এইটো এনেকুৱা হ'ব। আকৌ এইটো আমাৰ এইটো বক্স, আকৌ এইটো এনেকৈ গৈছে আৰু মাজতে আঁচ আছে। তো এইটো ছবি কোনটো আছে? সেইটো অপশ্যন ডিটো। গতিকে অপশ্যন ডিটো শুদ্ধ উত্তৰ হ'ব। ঠিক আছে, প্ৰতিফলন সমমিতি মানে আইনাৰ ভিতৰত কেনেকৈ দেখা এইটো দিলে উত্তৰ হৈ যাব। অ'কে, নেক্সট চোৱা, ইয়াত আহিলে PL ইনটু 13 ইকুৱেল টু 325। 325ৰ পি আৰু এলৰ অংক দুটা কি হ'ব? ঠিক আছে, পি আৰু এলৰ অংক দুটা কি হ'ব এইটো সুধিছে। গতিকে আমি কি কৰিম, এইটো জাষ্ট এইটো যিহেতু পূৰণ হৈ আছে না, গতিকে আমি এই 13ৰে এইটোক হৰণ কৰি ল'ম। ঠিক আছে, চ' হৰণ কৰোঁচোন। 13ৰে আমি 325ক হৰণ কৰা, দুবাৰ দিয়া, 2 13 26 পালোঁ। ঠিক আছে, 26 এইফালে 65 পালোগৈ। তাৰপিছত 5ৰে দিলে 5 13 65 হ'ব। এতিয়া যেতিয়া আমি এইটোৰে এইটো হৰণ কৰি দিলোঁ তেতিয়া আমি পাই গ'লোঁ PL। চ' PL মানে এইটো, PL মানে 25টো। ইয়াৰে প্ৰথমটো হ'ব P, পিছৰটো হ'ব L, অৰ্থাৎ পিৰ মান হ'ব কি? পিৰ মান হ'ব 2, এলৰ মান হ'ব 5। গতিকে ইয়াত কোনটো? অপশ্যন চিটো, পিৰ মান 2, এলৰ মান 5। অপশ্যন চিটো শুদ্ধ উত্তৰ। ঠিক আছে, এনেকৈ কৰিব লাগে। তাৰপিছত চোৱা, ইয়াত কৈছে বস্তুৰ মূল্যৰ হাৰ কি? চ' প্ৰতি একক পৰিমাণৰ বস্তুৰ মূল্য, এইটো আচলতে শুদ্ধ উত্তৰ। বস্তুৰ মূল্যৰ হাৰ হৈছে প্ৰতি একক পৰিমাণৰ বস্তুৰ মূল্য। ঠিক আছে, নেক্সট চোৱা, ইয়াত কৈছে এ বৃত্তত, মানে এই দুটা ছবিৰ কথা কৈছে হা, বৃত্ত দুটা আছে ইয়াত। এ বৃত্তত 45ৰ উৎপাদক আৰু বি বৃত্তত 55ৰ উৎপাদক আছে। দুয়োটা বৃত্তই আৱৰি ৰখা চি অংশত থকা সংখ্যা কেইটা হ'ব? ঠিক আছে, তাৰমানে ইয়াত আমি 45 আৰু 55ৰ উৎপাদকবোৰ উলিয়াই ল'ব লাগিব। ঠিক আছে, 45ৰ উৎপাদক কি কি? অৰ্থাৎ 45ক কিহে কিহে বাৰ যায়? 45ক কিহে কিহে বাৰ যায়? 1ৰে বাৰ যাব, 3ৰে বাৰ যাব, 3 15 45, 5ৰে বাৰ যাব, 5 9 45। অ'কে, চ' বাকী নাযায়, 5 9 45 হৈ গ'ল, 3 15 45 হৈ গ'ল আৰু 45 45, এই গোটেইকেইটা 45ৰ উৎপাদক। তাৰ 55ৰ উৎপাদক লোৱা, 55ক 1ৰে বাৰ যাব, তাৰপিছত 5ৰে বাৰ যাব, 5 11 55 হৈ গ'ল, এইকেইটাই হয়। 1 5 11 55 মানে 55ৰে 55ক বাৰ যায়, 1ৰে 55ক বাৰ যায়, 5ৰে 55ক বাৰ যায় আৰু 11ৰে 55ক বাৰ যায়। ঠিক আছে, এতিয়া আমি গম পালোঁ এত কোন কোন থাকিব? এত আচলতে 45ৰ উৎপাদক মানে এত এইকেইটা থাকিব, বিত থাকিব এইকেইটা, এই চিত এ আৰু বি দুয়োটাতে থাকিব। গতিকে আমি ইয়াত যদি বিচাৰি চাওঁ এ আৰু বিত থকা 1 পালোঁ, 1। ঠিক আছে, আৰু দুয়োটাতে 5 আছে, আৰু বেলেগটো একো নাই, গতিকে এই চিটোত আচলতে 1 আৰু 5 এই দুয়োটাই থাকিব, 1 আৰু 5। অপশ্যন চিটো শুদ্ধ উত্তৰ। ঠিক আছে, গতিকে এনেকৈ উৎপাদক কেইটা উলিয়াই ল'লা, উৎপাদক কেইটা উলিয়াই লৈ পেলাই দুয়োটাৰে উৎপাদকবিলাক ইয়াতে আমি ভৰাই দিব লাগে। 1 আৰু 5টো আচলতে 45ৰ উৎপাদক আছিলে, 55ৰ উৎপাদক আছিলে, সেইকাৰণে ইয়াৰ উত্তৰ অপশ্যন চিটো হ'ল। অ'কে, নেক্সট গম পালোঁ। তাৰপিছত আহিলে তলৰ গাণিতিক চিহ্নটোৰ প্ৰশ্নবোধক চিন দিয়া স্থানৰ গাণিতিক নামটো কি হয়? চ' আমি যেতিয়া হৰণ কৰোঁ, হৰণ কৰিলে আমি এনেকুৱা এটা ঘৰ বনাওঁ, নহয় জানো? এনেকুৱা ঘৰ বনাওঁ আৰু আমি ভিতৰত সংখ্যা এটা বহুৱাওঁ আৰু বাহিৰত এটা সংখ্যা বহুৱাওঁ।
এই বাহিৰত যিটো সংখ্যা বহুৱাই এইটো আচলতে ভাজক বুলি কয়। এইটো কি বুলি কয়? ভাজক। এইটো মনত ৰাখিবা। আৰু ভিতৰত যিটো বহুৱাওঁ এইটোক কয় ভাজ্য। ঠিক আছে? আৰু ওপৰত যিটো হয় এইটো ভাগফল আৰু তলত যিটো থাকি যায় এইটোক ভাগশেষ বুলি কোৱা হয়। অ'কে, গতিকে আমাক এইটোহে সুধিছে। এইটো উত্তৰ হ'ব ভাজক, অপশ্যন ডি। ঠিক আছে, নেক্সট আহা। ইয়াৰ কৈছে কোনো এটা বছৰৰ 2 এপ্ৰিল তাৰিখটো বুধবাৰ হ'লে একে বছৰৰ 23 এপ্ৰিল তাৰিখটো কি বাৰ হ'ব? ঠিক আছে, এপ্ৰিলৰ কথাই কৈছে, গতিকে ইমান চিন্তা কৰিবলৈ একো নাই। 2 তাৰিখটো কি বাৰ? 2 তাৰিখটো হৈছে বুধবাৰ। চ' তোমালোকে মোক কোৱাচোন, এক সপ্তাহত কিমান দিন থাকে? 7 দিন থাকে। তেতিয়াহ'লে আমি ইয়াৰ লগত 7টো যোগ কৰি দিওঁ। 7টো যোগ কৰি দিলে 9 হ'বগৈ। 9 তাৰিখটো কি হ'বগৈ? 9 তাৰিখটো বুধবাৰে হ'বগৈ। আকৌ ইয়াৰ লগত 7 যোগ কৰি দিয়া। 7 9 7 16, 16 তাৰিখটো হ'বগৈ বুধবাৰ। আকৌ 7 যোগ কৰি দিয়া, কিমান হ'ব? 23 তাৰিখ হ'বগৈ। 23 তাৰিখটো কি হ'বগৈ? বুধবাৰে হ'বগৈ। গতিকে এই যিটো এপ্ৰিল মাহৰ 2 তাৰিখটো যদি বুধবাৰ হয়, তেতিয়া এপ্ৰিলৰ 23 তাৰিখটো কি বাৰ হ'ব? ইয়াৰ উত্তৰটো আচলতে বুধবাৰে হ'ব। কেনেকৈ হ'ল? 7 দিন 7 দিন যোগ কৰি গ'লে হ'ল। ঠিক আছে, অ'কে, অপশ্যন চিটো শুদ্ধ উত্তৰ। নেক্সট চোৱা। দুটা সংখ্যাৰ যোগফল 41,283, তাৰে এটা 28,239 হ'লে আনটো কিমান? ইয়াত যিহেতু কি বুলি কৈছে? যোগফল বুলি কৈছে। এইটো হৈছে যোগফল আৰু দুটা সংখ্যা আছিলে, তাৰে এটা বোলে এইটো। গতিকে আনটো উলিয়াবলৈ কৈছে, তাৰ কাৰণে আমি কি কৰিব লাগে? জাষ্ট এই দুটা বিয়োগ কৰি দিলে উত্তৰ আমি পাই যাম। গতিকে আমি বিয়োগ কৰি চাওঁ। 41,283, আকৌ এইফালে 28,239। তাৰপিছতে বিয়োগ কৰি দিয়া। এইফালে ধাৰ কৰি ল'লোঁ ইয়াৰ পৰা, এইফালে 13 হ'ল। 13 পৰা 9 গ'লে 4, ইয়াত থাকিলে 7, 7 পৰা 3 গ'লে 4, ইয়াত 0 আহিলে। এইফালে 11, 8 3 11, আৰু এইফালে 3 পৰা 2 গ'লে 1, 13,044 হ'ব। গতিকে এই 13,044টো কোনটো হয়? এইটো অপশ্যন ডিটো হয়। অপশ্যন ডিটো শুদ্ধ উত্তৰ। ঠিক আছে, নেক্সট চোৱা। কৈছে 1 লিটাৰত কিমান ঘন চেণ্টিমিটাৰ? 1 লিটাৰত কিমান ঘন চেণ্টিমিটাৰ এইটো সুধিছে। চ' তোমালোকে মনত ৰাখিবা, 1 লিটাৰ, 1 লিটাৰ মানে আচলতে 1000 মিলিলিটাৰ। 1000 মিলিলিটাৰ। আৰু 1000 মিলিলিটাৰ মানে হৈছে 1000 চেণ্টিমিটাৰ কিউব। ঠিক আছে, মানে ঘন চেণ্টিমিটাৰ। অ'কে, মানে এইটো 1000 ঘন চেণ্টিমিটাৰ, 1000 ঘন চেণ্টিমিটাৰ। ঠিক আছে, গতিকে ডাইৰেক্টলি আমি ক'ব পাৰোঁ 1 লিটাৰ মানে হ'ল 1000 ঘন চেণ্টিমিটাৰ। গতিকে অপশ্যন বিটো শুদ্ধ উত্তৰ। এইটো 1000 ঘন চেণ্টিমিটাৰ হয়। ঠিক আছে, এনেকৈ। নেক্সট আহিলে জাতীয় পতাকাৰ দিগ আৰু প্ৰস্থৰ অনুপাত 3:2। যদি পতাকা দুখনৰ দিগ 9 মিটাৰ হয়, তেন্তে প্ৰস্থ কিমান হ'ব? চোৱা, জাতীয় পতাকা এখনৰ দিগ বোলে 3 আৰু প্ৰস্থ বোলে 2। ঠিক আছে, আকৌ কৈছে যদি দিগ বোলে 9 মিটাৰ হয়, তাৰমানে এইটো এনেকুৱা হ'ব না, তেতিয়াহ'লে প্ৰস্থ কিমান হ'ব? গতিকে এই 3ৰ পৰা 9 পাবলৈ কি পূৰণ কৰা হৈছে? 3। গতিকে 3 গুণ 9, তেতিয়া 2ৰ লগতো 3 পূৰণ কৰিব লাগিব, তেতিয়া আমি প্ৰস্থটো পাই যাম। 2ৰ লগত যদি 3 পূৰণ কৰোঁ, প্ৰস্থটো হ'ব আমাৰ 6। ঠিক আছে, এইটো এনেকুৱা আচলতে 3:2 = 9 কিমান হ'বগৈ? 6। কাৰণ এই 3ৰ লগত 3 পূৰণ কৰিলে আমি 9 পালোঁ, 2ৰ লগতো আমি 3 পূৰণ কৰিব লাগিব, তেতিয়া আমি 6 পাম। গতিকে ইয়াৰ উত্তৰটো হৈছে অপশ্যন ডি শুদ্ধ উত্তৰ, 6 মিটাৰ। অ'কে, নেক্সট চোৱা। এজন ছাত্ৰই 600 নম্বৰৰ ভিতৰত 450 নম্বৰ লাভ কৰে। তেওঁৰ শতাংশ নিৰ্ণয় কৰা। শতাংশ নিৰ্ণয় কৰিবলৈ আচলতে একো জটিল নহয়। তোমালোকে কি কৰিবা?
মুঠ নম্বৰটো তলত বহুৱাবা এনেকৈ তাৰপিছত কিমান পালে এইটো ওপৰত দিবা তাৰপিছত যেহেতু শতাংশ উলিয়াবলৈ কৈছে সেইকাৰণে আমি 100ৰে পূৰণ কৰি দিম তাৰপিছত শতাংশ চিনটো বহাই দিম তাৰপিছত কটাকটি কৰা এইটো শূন্যৰ লগত এইটো শূন্য কাটিব এইটো শূন্যৰ লগত এইটো শূন্য কটা গ'ল তাৰপিছত আমি 6ৰে যদি কটাকটি কৰোঁ এইটো ডাইৰেক্ট আমি 6ৰে নাকাটো যেনিবা 3ৰে কাটিছোঁ 3 দুগুণ 6 তাৰপিছত 3 15 45 অৰ্থাৎ 150 হ'ব আকৌ 2ৰে কাটা 2 7 গুণ 14 2 5 গুণ 10 গতিকে 75% হ'ল গতিকে 75% কোনটো পালোঁ আমি অপশ্যন বিটোৱে শুদ্ধ উত্তৰ ঠিক আছে তোমালোকে যদি কটাকটি কৰিব নাজানা শিকি ল'বই লাগিব কটাকটিৰ কাৰণে ভিডিঅ'ৰ লিংক এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত একেবাৰে প্ৰথমত দিয়া আছে সেই ভিডিঅ'টো তোমালোকে চাই ল'বা ঠিক আছে তেতিয়া কটাকটিৰ একো জামালাই নাথাকিব আৰু এনেকুৱা ডাঙৰ ডাঙৰ অংক তোমালোকে কৰিব পাৰিবা ওকে নেক্সট চোৱা ইয়াত কৈছে যে কোনটো ইংৰাজী বৰ্ণ 90 ডিগ্ৰী ঘূৰালেও একেই থাকে 90 ডিগ্ৰী ঘূৰোৱা মানে যদি এনেকৈ থাকে 90 ডিগ্ৰী যদি ওপৰলৈ ঘূৰাওঁ তেতিয়াহ'লে এনেকুৱা হ'ব মানে এল টাইপ এল নিচিনা হ'ব আৰু যদি এনেকৈ থকা বস্তুটো যদি 90 ডিগ্ৰী তললৈ যদি ঘূৰাওঁ এনেকুৱা হ'ব মানে এল টাইপ হ'ব লাগিব তেতিয়াহ'লে তোমালোকে চিন্তা কৰা যিটোক 90 ডিগ্ৰী ঘূৰালেও একেই থাকিব কোনটো ইয়াৰ উত্তৰটো হৈছে এইটো এইটোক যদি আমি 90 ডিগ্ৰী ঘূৰাওঁ এইটো এনেকুৱাই হৈ থাকিব এক্সেপ হৈ থাকিব হয়নে এইটোক আমি 90 ডিগ্ৰী ঘূৰাওঁ এইটো 90 ডিগ্ৰী ঘূৰালে কেনেকুৱা হ'ব এইটো এনেকুৱা হ'ব এইটো 90 ডিগ্ৰী ঘূৰালে কেনেকুৱা হ'ব এনেকুৱা হ'ব এইফালে যদি ঘূৰাওঁ এইটো কেনেকুৱা হ'ব এনেকুৱা হ'ব গতিকে অপশ্যন এইটোৱে শুদ্ধ উত্তৰ ঠিক আছে 90 ডিগ্ৰী ঘূৰোৱা মানে এল নিচিনাকৈ ঘূৰিব বস্তুটো দেই সোঁফালেও বা বাওঁফালে যোনফালে ঘূৰোৱা একো কথা নাই এল নিচিনা আকৃতি বনিব তাৰপিছত আহা নেক্সট কৈছে চাইকেল এখনৰ চকাৰ বেৰ 2.5 মিটাৰ মানসে ঘৰৰ পৰা 1.5 কিলোমিটাৰ দূৰৰ বিদ্যালয়লৈ আহোঁতে চাইকেলৰ চকাটো কিমান পাক ঘূৰিব ইংগিত দিছে চকাৰ বেৰ এপাক ঘূৰা দূৰত্ব ঠিক আছে যেনিবা আমাৰ চাইকেলৰ চকাটো এনেকুৱা ঠিক আছে গতিকে চাইকেলখন যদি ইয়াৰ পৰা এপাক যদি ঘূৰা আৰম্ভ কৰোঁ কিমানমান হয়তো ঘূৰিব গতিকে এই যিটো চাইকেলৰ এই যিটো বেৰ তাৰমানে এইটো পৰিধি আচলতে এইটো এপাক যদি এনেকৈ যদি ঘূৰাই দিওঁ হা তেতিয়াহ'লে ইমানমান দূৰ যাব বুলি ভাবিলোঁ এইটোকে দিয়া আছে 2.5 মিটাৰ বুলি ঠিক আছে আৰু এতিয়া মানসে কি কৰিলে 1.5 কিলোমিটাৰ দূৰত থকা বিদ্যালয়লৈ আহিলে আহোঁতে কিমান পাক ঘূৰিলে এইটো সুধিছে গতিকে এনেকুৱা টুকুৰা কেইটা আছে তাত চালেই হ'ল এনেকুৱা টুকুৰা মানে এনেকুৱা এটা টুকুৰা মানে এপাক আকৌ এনেকুৱা আৰু এটা টুকুৰা মানে দুপাক তেনেকুৱা টুকুৰা কেইটা আছে ইয়াত এইটো চালেই হ'ল গতিকে তাৰ কাৰণে আমি কি কৰিব লাগিব হৰণ কৰিব লাগিব চ' এইটো হৈছে 1.5 কিলোমিটাৰ এইটো আছে মিটাৰ গতিকে এই 1.5 কিলোমিটাৰটো মিটাৰ কৰি লওঁ 1.5 মানে হৈছে 1 কিলোমিটাৰ 500 মিটাৰ চ' 1 কিলোমিটাৰত 1000 মিটাৰ হয় আৰু লগত 500 মিটাৰ আছে মানে 1500 মিটাৰ হ'ব এইটো কিমান হ'ব এইটো হ'ব 1500 মিটাৰ গতিকে এই 1500 মিটাৰক আমি এই 2.5ৰে হৰণ কৰি দিম ঠিক আছে হা এইটো আমি হৰণটো অকণমান এনেকৈ কৰিব লাগিব 1500টো মই লিখি ল'লোঁ 1500 আৰু তলত আমি 2.5 লিখিলোঁ এইটো 1500 মিটাৰ এইটো ওকে আৰু এইটো 2.5 মিটাৰ চ' তেতিয়াহ'লে তলত যে দশমিক আছে দশমিকটো আমি প্ৰথমতে নাইকিয়া কৰি ল'ব লাগিব চ' দশমিকটো নাইকিয়া কৰিবলৈ হ'লে ওপৰৰ এটা শূন্য দিব লাগিব অৰ্থাৎ 10 এটা পূৰণ কৰি দিব লাগিব তেতিয়াহ'লে তলৰ দশমিকটো লাহেকৈ নাইকিয়া হৈ যাব তলৰ দশমিকটো এতিয়া কি হৈ গ'ল নাইকিয়া হৈ গ'ল চ' এতিয়া কটাকটি কৰিলেই হৈ গ'ল 5ৰে 25ক 5 বাৰ 5ৰে 10ক 2 বাৰ আকৌ 5ৰে 5ক এবাৰ তাৰপিছত আমি 5ৰে 5 3 গুণ 15 এইফালে দুটা শূন্য হৈ গ'ল তাৰপিছত 2ৰে 300ক আমি পূৰণ কৰি দিম 2ৰে 300ক পূৰণ কৰিলে কিমান হ'ব 600 হ'ব গতিকে 600 পাক হ'ব গতিকে অপশ্যন চিটো শুদ্ধ উত্তৰ ঠিক আছে তোমালোকে এনেকুৱা কনচেপ্টবিলাক জানিবলৈ হ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা মই এনেকুৱা কনচেপ্ট আচলতে দিয়ে থাকোঁ গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা তোমালোকে ভিডিঅ'সমূহ পাই থাকিবা তেতিয়া চাই থাকিলে বুজি পাব পাৰিবা অ'কে নেক্সট চোৱা ইয়াত আহিলে এটা কণীৰ দাম 10 টকা 1.5 ডজন কণীৰ দাম কিমান
চ' 1.5 ডজন, 1 ডজন মানে কেইটা থাকে? 1 ডজন মানে 12টা থাকে। চ' 1.5 ডজন মানে 1 ডজন আৰু আধা, আধা ডজনত কিমান থাকিব? 6টা। চ' 1.5 ডজনত কিমান থাকিলে? 18টা। চ' এটা কণীৰ দাম যদি 10 টকা হয়, 1.5 ডজন মানে 18টা কণীৰ দাম কেইটকা হ'ব? এটা কণীৰ দাম 10 টকা, 18টা কণীৰ দাম 10ৰে পূৰণ কৰি দিলে আমি পাই যাম। 10ৰে তুমি যাকে পূৰণ কৰা তাৰ লগত শূন্যটো বহুৱাই দিলে হৈ যায়। গতিকে 180 টকা হ'ব। অপশ্যন চিটো শুদ্ধ উত্তৰ। ঠিক আছে, বুজিবলৈ যদি অসুবিধা পোৱা অকণমান ৰিভাইজ কৰি চাবা। অ'কে, নেক্সট চোৱা, ইয়াত আছে 56,453 সংখ্যাটোত 6ৰ স্থানীয় মান আৰু সাংখ্যিক মানৰ যোগফল। চ' ইয়াত যিটো 6 আছে, ইয়াৰ স্থানীয় মান যদি চাওঁ, 6ৰ পিছত কেইটা অংক আছে আমি চাব লাগে? 1, 2, 3। গতিকে 6টো লিখি পেলাই পিছত 3টা শূন্য লিখি দিলেই এইটো স্থানীয় মান হৈ যায়। আৰু সাংখ্যিক মান মানে নিজেই, যিকোনো সংখ্যাৰ সাংখ্যিক মান নিজেই হয়। আৰু যোগফল বুলি কৈছে আমি যোগ কৰি দিওঁ, যোগ কৰিলে আমি পাম এইটো 6006। গতিকে অপশ্যন ডিটো শুদ্ধ উত্তৰ। ঠিক আছে, অ'কে। নেক্সট চোৱা, ইয়াত এটা কৈছে তলৰ যাদু বৰ্গ হ'বলৈ, এ বি আৰু চিত একাদিক্ৰমে কি সংখ্যা বহিব? যাদু বৰ্গ মানে আচলতে গোটেই যোগফলটো একে হ'ব লাগে। এনেকৈ যোগ কৰিলে যিটো পাবা, এনেকৈ যোগ কৰিলেও সেইটোৱে পাম, বা এনেকৈ যোগ কৰিলেও সেইটোৱে পাম, বা এনেকৈ কৰিলেও একেটা নাম্বাৰে পাম, বা এনেকৈ কৰিলেও একেটা নাম্বাৰে পাম। আনকি এনেকৈ চুকীয়াকৈ যোগ কৰিলেও একেটা নাম্বাৰ, বা এনেকৈ চুকীয়াকৈ যোগ কৰিলেও একেটা নাম্বাৰ পাব লাগিব। তেতিয়াহ'লে আমি এই গোটেই তিনিটাটো দিয়া আছে, যোগ কৰি লওঁ। কিমান হ'ব? 9 মানে 4 9 13, 13 2 15। গতিকে আমি এনেকৈ যোগ কৰিলে কিমান পাম? 15 পালোঁ। গতিকে এনেকৈতো 15 পাব লাগিব, এনেকৈও 15 পাব লাগিব। চ' এনেকৈ যদি চাওঁ 8, 8 একে 9, 9ৰ লগত কি যোগ কৰিবা? 9ৰ লগত আমি 6 যোগ কৰিম, তেতিয়া আমি 15 পাম। গতিকে আমি ইয়াত 6 লিখি দিলোঁ। অৰ্থাৎ চিৰ ঠাইত কি আহিব? চিৰ ঠাইত আহিব 6। গতিকে চিৰ ঠাইত 6 অহা এটাহে আছে, বাকী এইবিলাকত 6 নাই চিৰ ঠাইত। ঠিক আছে, গতিকে অপশ্যন এইটোৱে শুদ্ধ উত্তৰ। বাকীবিলাক আমি নকৰাকৈয়ে উত্তৰটো গম পাই গ'লোঁ, কাৰণ শেষত চিটো আছে না, ইয়াত শেষত চিটো নাই জানো? আৰু ইয়াত শেষত চিৰ মান থাকিব। গতিকে শেষত যদি চিৰ মান থাকে, ইয়াত শেষত চিৰ মানটো 6 হ'ব, ইয়াতো ক'তো 6 নাই না। গতিকে চিৰ মান আমি উলিয়াই পেলাই গোটেই উত্তৰটোকে উলিয়াব পাৰিলোঁ। গতিকে তোমালোকে এনেকুৱা প্ৰতিযোগিতামূলক পৰীক্ষাবিলাকত এনেকুৱা টেকনিকো এপ্লাই কৰিব লাগিব। চ' নেক্সট চোৱা, ইয়াত কৈছে 1 2 3 4 5 6 7 8 9 10, 55 হ'ল। আকৌ এইফালে 11 12 13 14 15 16 17 18 19 20। ইয়াতো 55 আহিলে যেনিবা, কিন্তু আগত 1 আহিলে। কাৰণ আগত কেলে 1 আহিলে? ইয়াত কি আছে? প্ৰথমতে 1 আছে। গতিকে ইয়াত কি আছে? প্ৰথমতে 9 আছে। গতিকে ইয়াত আমি 9 আৰু 55 লগাই দিলে উত্তৰ হৈয়ে গ'ল। অপশ্যন ডিটো শুদ্ধ। ঠিক আছে, সেইটো কথা। এনেকৈ আচলতে উত্তৰবোৰ আৰামছে কৰিব পাৰা। নেক্সট চোৱা, আটাইতকৈ সৰু যৌগিক সংখ্যাটো কি? আটাইতকৈ সৰু যৌগিক সংখ্যাটো হৈছে 4। আটাইতকৈ সৰু মৌলিক সংখ্যা বুলি ক'লে 2 হয়, আৰু যৌগিক সংখ্যা বুলি ক'লে 4 হয়। এইটো মনত ৰাখিবা, আটাইতকৈ সৰু যৌগিক সংখ্যা। ঠিক আছে, আকৌ চোৱা, নেক্সট কৈছে 4ৰ প্ৰথম 5টা গুণিতকৰ যোগফল। চ' 4ৰ প্ৰথম 5টা গুণিতক কি কি? 4ৰ গুণিতক বুলি ক'লে 4 এগুণ 4, 4 দুগুণ 8, 4 তিনি গুণ 12, 4 4 গুণ 16, 4 5 গুণ 20। কাৰণ প্ৰথম 5টা বুলি কৈছে 1 2 3 4 5, একেটা ল'লোঁ, আৰু যোগফল বুলি কৈছে যোগ কৰি দিম। চ' এইফালে 4 8 12, 12 13 14, 14 6 20, 20ৰ শূন্য উকলিব 2, 2 3 4 5 6, 60 পালোঁ। গতিকে অপশ্যন এটো শুদ্ধ। ঠিক আছে, অ'কে। নেক্সট চোৱা, ইয়াত কৈছে তলৰ চিত্ৰটোৰ পৰিসীমা কিমান হ'ব? ঠিক আছে, ইয়াত আছে এ বি, বি চি, চি ডি, ডি ই,
EF মানে 2 সেন্টিমিটার, AB কোনটো এইটো AB 2 সেন্টিমিটার, BC 2 সেন্টিমিটার, CD 2 সেন্টিমিটার, DE 2 সেন্টিমিটার আৰু EF 2 সেন্টিমিটার। দেখিলানে AB BC CD DE EF, AB BC CD DE EF। ওকে, তাৰপিছত আকৌ FG GH HI IJ 5 সেন্টিমিটার। সো FG হল এইটো, FG 5 সেন্টিমিটার, আকৌ GH 5 সেন্টিমিটার, আকৌ HI মই কালাৰ কেইটা চেঞ্জ কৰি আছো তোমালোকে বুজি পাবৰ কাৰণে হা। ওকে, সো FG 5 সেন্টিমিটার, আকৌ GH 5 সেন্টিমিটার, HI 5 সেন্টিমিটার, IJ 5 সেন্টিমিটার। ওকে, তাৰপিছতে JK দিলে 3 সেন্টিমিটার। ওকে, সো এতিয়া কথাটো হ'ল কি আমাৰ A আৰু K এর মানটো ইয়াত নিদিলে, ঠিক আছে। A আৰু K এর মানটো লাগিছিল, কাৰণ পৰিসীমা হ'বলৈ হ'লে এইটো ভ্যালু লাগিব না। গতিকে এইটো হিচাপত আসলে ইয়াৰ কোনো প্ৰশ্নটোৰ কোনো উত্তৰ নাই। ওকে, মই আগতো এইটো প্ৰশ্ন কৰিছো আৰু মই তোমালোকক কৈছো ইয়াৰ উত্তৰ ইয়াত নাই, ভুল হ'ব তাৰমানে, কাৰণ কেলে ইয়াত A আৰু K এর মানো দিব লাগিব না। ওকে, সো আমি যদি এনেকৈ যোগ কৰি চাওঁ 2 4 6 8 10, 10 পাশে 15, 15 পাশে 20, 20 পাশে 25, 25 পাশে 30, 30 3 33, 33 তো পাইছো। 33 লগত আমি যদি ইয়াত 2 যোগ কৰো 35 হ'ব, আৰু 33 লগত যদি আমি 3 যোগ কৰো 36 হ'ব। ইয়াত কতোৱে নাই। 5 যোগ কৰিলে 38 হ'ব, কতোৱে নাই। আচলতে ইয়াত উত্তৰটো এইটো ভাবি পেলাই হয়তো তেওঁলোকে দিছিলে, সেইকাৰণে 33 সেন্টিমিটাৰ ইয়াত দিয়া আছে, ঠিক আছে। কিন্তু এইটো মান নাই দিয়া কাৰণে এইটো উত্তৰ হ'ব নোৱাৰে, কাৰণ পৰিসীমা হ'বলৈ হ'লে গোটেই 4 সীমাৰ যোগফলটো হ'ব লাগিব, ঠিক আছে। সেইটো কথা। নেক্সট, ইয়াত পাইৰ মান কিমান? পাইৰ মান 7/22, এইটো মনত ৰাখিবা, ঠিক আছে। তাৰপিছত ইয়াত কৈছে সংখ্যা কেইটাৰ গড় কিমান? সংখ্যা কেইটাৰ গড় উলিয়াবলৈ হ'লে সদায় কি কৰিবা, যিমান সংখ্যা আছে গোটেইকেইটা যোগ কৰি ল'বা। 5 যোগ 10 যোগ 20 যোগ 25, আৰু কেইটা সংখ্যা যোগ কৰিলা? এইটো আমি 1 2 3 4 চাৰিটা সংখ্যা যোগ কৰিলে 4ৰে হৰণ কৰি দিব লাগে। যিমানটা সংখ্যা যোগ হয় সিমানেৰে হৰণ। তাৰপিছত আমি তলত 4 বহালো, যোগফলটো কিমান হ'ব? 5 0 5 0 5, 5 পাশে 10ৰ 0 কৰিব 1, 2 4 5 ওকলাকে 6, ওপৰত আমি 60 পালো, তলত 4, এইটো হৰণ কৰি দিয়া। 4ৰে 60 তোমালোকে এনেকে হৰণ কৰি দিবা, এনে কটাকটি কৰি হ'ব। 4 15 60, গতিকে 15 পালো। গতিকে অপশ্যন কোনটো? অপশ্যন এ টো শুদ্ধ উত্তৰ, ঠিক আছে। হৰণ কৰিলেও কৰিব পাৰা বা কটাকটি কৰিলেও কৰিব পাৰা, একো কথা নাই, তোমালোকে যিটোৱে বুজি পোৱা। ওকে, কটাকটিটো তোমালোকে ভৱিষ্যতে শিকিবই লাগিব, সেইকাৰণে এইটোকে শিকিবলৈ যত্ন কৰিবা। তাৰপিছত চোৱা কৈছে 70 মিটাৰ 26 সেন্টিমিটাৰক মিলিমিটাৰত প্ৰকাশ কৰা, ঠিক আছে। সো ইয়াৰ কাৰণে তোমালোকে এটা ফৰ্মুলা মনত ৰাখিব লাগিব। মিলিমিটাৰ, সেন্টিমিটাৰ, ডেচিমিটাৰ, মিটাৰ, ডেকামিটাৰ, হেক্টোমিটাৰ, কিলোমিটাৰ। ওকে, মিলি, সেন্টি, ডেচি, মিটাৰ, ডেকা, হেক্টো, কিলোমিটাৰ। ওকে, সো এতিয়া কৈছে এই ফৰ্মুলাটো তোমালোকে মনত ৰাখি ল'বা। এইটো মিলি, সেন্টি, ডেচি, মিটাৰ, ডেকা, হেক্টো, কিলোমিটাৰ, এইটো তোমালোকে মনত ৰাখি ল'বা, ঠিক আছে। এতিয়া আমাক মিটাৰৰ পৰা ক'লৈ নিবলৈ কৈছে? মিলিমিটাৰলৈ। সো আমাৰ মিটাৰ ক'ত আছে? ইয়াত আছে, আৰু মিলিমিটাৰ ক'ত আছে? ইয়াত আছে। গতিকে ইয়াত গেপ কেইটা আছে? 1 2 3, গতিকে 1000ৰে পূৰণ কৰিব লাগিব। কাক? যাক নিম। গতিকে আমি 70ৰ লগত যদি 1000 পূৰণ কৰোঁ আমি কিমান পাম? 70ৰ লগত 1000 পূৰণ কৰিলে 70,000, 70,000 পাম। সেইকাৰণে আমি ডাইৰেক্ট 70,000 লিখিয়ে দিলোঁ। তাৰপিছত আকৌ এইটো সেন্টিমিটাৰত আছে। সো সেন্টিমিটাৰ কোনটো? এইটো। সেন্টিমিটাৰ পৰা মিলিমিটাৰ লৈ চোৱা, গেপ কিমান? এটা। যদি এটা হয় এটা শূন্য, অৰ্থাৎ 10।
10ৰে পূৰণ কৰিব লাগিব সো 26ক আমি 10ৰে পূৰণ কৰিম 10ৰে পূৰণ কৰিলে কিমান হ'ব এটা শূন্য লগত লাগি যাব সেইকাৰণে আমি ডাইৰেক্ট লগত শূন্যটা দি দিম ঠিক আছে আৰু এইটো আমি যোগ কৰি দিম যোগ কৰি দিলে আমি পাম এফালে এককে এককে যোগ কৰিলে 0 পালো 10কে যোগ কৰিলে 6 পালো শতকে যোগ কৰিলে 2 পালো তাৰপিছত এফালে হাজাৰটো এফালে নাই এফালে 70,260 হ'ব গতিকে 70,260 কোনটো এইটো 70,260 মিলিমিটাৰ অপচন বি টো শুদ্ধ উত্তৰ ঠিক আছে এনে কৰিব লাগে নেক্সট আহিলে চোৱা এটা পৰীক্ষাত আৰিফে 8টা বিষয়ত গড়ে 91.5 নম্বৰ পালে তেওঁ মুঠতে কিমান নম্বৰ পাইছিল গতিকে 8টা বিষয়ত গড় নম্বৰ ইমান পাইছিলে গতিকে 8ৰে ইয়াক পূৰণ কৰি দিলে উত্তৰটো ওলাই যাব সো 91.5 8ৰে পূৰণ কৰি দিওঁ 8 5 40 শূন্য কৰিব 4 8 8 8 4 12 2 উকলিব 1 8 9 72 73 73 আৰু দশমিক এটাৰ আগত আছিলে কাৰণে দশমিকটো দি দিম সো মুঠ নম্বৰ কিমান আছিলে 732 অপচন ডি টো শুদ্ধ উত্তৰ দেখিলা 732 অপচন ডি শুদ্ধ উত্তৰ ওকে নেক্সট ঠিক আছে ইয়াত আসলতে আৰু তোমালোকৰ লাষ্ট প্ৰশ্ন হা ইয়াত এটা দণ্ডচিত্ৰৰ এটা প্ৰশ্ন দিছে ইয়াত কৈছে যে তলৰ দণ্ডচিত্ৰখনত এখন বিদ্যালয়ৰ পঞ্চম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ জন্মৰ মাহৰ তথ্যসমূহ দিয়া আছে তথ্যৰ পৰা প্ৰশ্নটোৰ উত্তৰ দিয়া ঠিক আছে এই জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এনেকৈ ডিচেম্বৰলৈকে আৰু ছাত্ৰ ছাত্ৰীৰ সংখ্যা আসলে জানুৱাৰী মাহত কিমান জন্ম হৈছে 10টা ফেব্ৰুৱাৰী মাহত কিমান 14 মাৰ্চত কিমান 8 তেনেকৈ তাৰমানে এতিয়া আমি প্ৰশ্নকেইটা যদি চাওঁ সমান সমান ল'ৰা ছোৱালী জন্ম হোৱা মাহ কেইটা হ'ল সমান সমান ল'ৰা ছোৱালী জন্ম হোৱা এইটো ডাইৰেক্ট আমি এনেকৈ দেখিলে গমেই পাই যাওঁ এইটো ঠিক আছে এইটো সমান সমান ল'ৰা ছোৱালী জন্ম হোৱা মাহ এইটো কি হয় জানুৱাৰী হয় এপ্ৰিল হয় জুন হয় জুলাই হয় জানুৱাৰী এপ্ৰিল জুন জুলাই গতিকে অপচন বি টো শুদ্ধ উত্তৰ গতিকে ছাত্ৰ ছাত্ৰীসকল মই তোমালোকক গণিতৰ এই ইম্পৰ্টেণ্ট প্ৰশ্নকেইটা আগবঢ়ালোঁ আশা কৰিছোঁ তোমালোকে ভালদৰে বুজিব পাৰিছা এনেকুৱা ভিডিঅ' সদায় পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা ঠিক আছে আজিলৈ সামৰোঁ